Hello friends, welcome back to my channel. So আজি কৈছো গুৱাহাটী আউটস্কাৰ্টত এনেকুৱা কোন ঠাই যিখন ঠাই অতিমধ্যে বহুতে পপুলাৰ হৈ পৰিছে সোশ্যাল মিডিয়াত কিন্তু মই এতিয়ালৈকে যোৱা নাছিলো আজি মই ভাবিছো অলপ যাই চাওঁ ঠাইখন কেনেকুৱা ধৰণৰ মই চোৱা নাছিলো যেহেতু আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ঠাইখন এই ঠাইখন চন্দ্ৰপুৰ হৈ মায়ঙলৈ যাব লাগিব তো গোটেই জাৰ্নিটো আপোনালোকক দেখুৱাই আছো কেনেকুৱা লাগিব আপোনালোকে কমেন্ট কৰিব আৰু যদি ভাল লাগে লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব মোটিভেট কৰিব তেনে বলক আজি ভিডিঅটো আৰম্ভ কৰো So friends, finally I palu Mystic Mayong আৰু আমি ভিতৰত যাম এতিয়া ভিতৰত গৈ আপোনাক দেখুৱাই আছো কেনেকুৱা ঠাইখন শুনিছো বহুত নাম এই ঠাইখনৰ সো ভিতৰত গৈ পেলাই আমি চাই আছো এটা ৰেষ্টুৰেণ্ট কাম বাৰ গোটেইখিনি আছে ভিতৰত আৰু কি আছে চাম তেনে বলক ভিতৰলৈ যাওঁ আপোনাক দেখুৱাম এখন আছিল মিষ্টিক মায়ঙৰ প্লেসটো দেখুৱালো আপোনালোকক একচুয়ালি প্ৰগ্ৰাম এটা চলি আছে যাৰ কাৰণে আমি গোটেই সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলো ভিতৰত গৈ পেলাই কিন্তু আহিম আকৌ ইয়াতে ঠিক আছে প্লেসটো সো ইয়াতে বাৰ কাম ৰেষ্টুৰেণ্ট গোটেইখিনি আছে আৰু বিয়াৰ কাৰণেও প্লেস আছে আপোনালোকে বুকিং কৰি ল'ব পাৰে ইয়াতে যদি আহে এতিয়া ইয়াৰ পৰা ওলাই আছো আৰু চাওঁ ক'ত যাব পাৰো সো ফ্ৰেন্ডছ এতিয়া দেখুৱাবলৈ গৈছো মিষ্টিক মায়ঙৰ গধূলি পৰিৱেশটো সব কি সুন্দৰ লগা আছে গধূলি এই পৰিৱেশটো আপোনালোক ভিতৰলৈ গৈ মই দেখুৱাই আছো অলৰেডি এখন বিয়াৰ আয়োজন চলি আছে এতে ভিতৰ তাৰ পিছতো কি ধুনীয়াকৈ সুন্দৰ হৈ যাইছে চাওকচোন আপোনালোকে এফালে চলি আছে বিয়া আৰু এইখন আছে বিয়াৰ কাৰণে সজোৱা গাড়ীখন ঠিক গাড়ী একদম আৰু ভিতৰলৈ গৈ দেখুৱাই আছো আপোনালোক চাই থাকক আছিল মিষ্টিক মায়ঙৰ সন্ধিয়াৰ দৃশ্য কি সুন্দৰ দেখিছে না অলৰেডি এখন বিয়াৰ আয়োজন চলি আছে সেইকাৰণে আৰু বেছি ধুনীয়া হৈ পৰিছে কাৰণ সকলোফালে ইয়াতে লাইট লগাই দিছে দেখিছে কালিং লাইট ভাল দেখা হৈছে কেনেকুৱা লাগিল কমেণ্ট কৰিব আপোনালোকে চ' ফ্ৰেণ্ডছ আমি মিষ্টিক মায়ঙৰ পৰা ওলাই আমি চানগড় ফালে আগবাঢ়িছোঁ ইতিমধ্যে চানগড়ৰ ৰাস্তাত সোমাইছোঁ আমি মেইন ৰাস্তাৰ পৰা অলমষ্ট 2 কিলোমিটাৰমান লাগিব ভিতৰলৈকে So friends, finally Sanoka ahi palu hi sab nodir parot ki dhuniya kai bor hosaise aru ei hill kini par hole ami pam goi Sanokar prothom resort khon friends Sanokar etu eta ultimate place jot duta hillor majare rasta par hoi goise dekhibole khub sundor aru enekoi goi ami prothom to resort pam goi jitu resortor naam hol Hill Maina Bamboo Resort khubei sundor resort aru dangor resort yare aru etu hoise hei resort khon sauk ki sundor ami gari park kori apnalok details dekhobole chesta korim প্ৰথমে আইছিলো মই এবাৰ ইয়াতে কিন্তু বেছি ডিটেইলছত হয়তো দিব পৰা নাছিলো এবাৰ চেষ্টা কৰি আছো আৰু ডিটেইলছত দেখুৱাবলৈ এই ঠাইখন আপোনালোকে চাই থাকিব শেষলৈকে ঠিক মায়ঙৰ পৰা ওলাই পেলাই আমি আহিলো হিল মাইনা বেম্বু ৰিজৰ্ট আগতে আহিছিলো ইয়াতে কিন্তু এবাৰ আকৌ এবাৰ আহিলো আহি চাওঁ যে ইয়াতে বহুতখিনি চেঞ্জ হৈ গৈছে আৰু বহুতখিনি এক্সপাণ্ড কৰিছে ইহঁতে ঠাইটো মই দেখুৱাই আছো এবাৰ আপোনালোকক চাই লওক কি সুন্দৰ কমপ্লিট প্লেচটো মই দেখুৱাই আছো এইটো এটা কটেজ আগতে নাছিল এতিয়া বৰ্তমান আকৌ এটা নতুনকৈ বনালে এটা হল মেইন এফালে এইবিলাক নাছিল আগতে এইবিলাক বনাইছে এতিয়া এইবিলাক আগতে নাছিল এইবিলাক বনাইছে এতিয়া আগতে ময়ো নাছিলো এতিয়া মই আছো একাটো নাছিল আগতে এতিয়া আহিল আৰু এইখন হৈছে কমপ্লিট ঠাইখন
সো ফ্ৰেণ্ডছ পিছফালে থকা এইবোৰ কটেজ নতুনকৈ বনাইছে খুব সুন্দৰ দেখিবলৈ আৰু ইয়াতে নাইট ষ্টে কৰিব পাৰে আপোনালোকে সো চাওক কি সুন্দৰ এইবোৰ আৰু ইফালে আছে বালিচৰ য'ত গৈ পেলাই আমি দেখাম আপোনালোকক সো ফ্ৰেণ্ডছ আমি এই বাঁহৰ সাঁকোখন পাৰ কৰি গৈ আছোঁ বিচৰলৈকে আৰু বিচৰ সিফালে আছে নদী গোটেইখিনি দেখুৱাই আছোঁ বলকচোন আৰু এই বিচখন বেছি দিন নাথাকে যিহেতু বাৰিষাৰ সময় আহি গ'ল ত' পানীৰ উপজি পৰিব ত' তাৰ আগতে আমি এবাৰ ইয়াৰ ফিলিংছটো লৈ ল'লোঁ একদম বিচৰ ফিলিংছ আৰু সৌফালে আছে ৰিজৰ্টখন চ' ফ্ৰেণ্ডছ মই এতিয়া আহিছোঁ হিলমেনৰ বেম্বু ৰিজৰ্টৰ যিটো বিচ আছে নদীৰ পাৰত তালৈকে আহিছোঁ লাষ্ট টাইম হোৱা নাছিল লাষ্ট টাইম এনেকুৱা নাছিলোঁ পানী ভৰ্তি আছিল চ' এইবাৰ চান্স পালোঁ চাওক ইয়াতে এনেকৈ সজাইছে আৰু নদীৰ পাৰৰ ফালে গৈ আছোঁ আপোনালোকে যদি বিচাৰে কেম্প কৰিবৰ কাৰণে ৰাতি কেম্প কৰিব পাৰে ইয়াৰ কষ্টবোৰ মোৰ আগৰ ভিডিঅ'ত চাই ল'ব তাতে অলৰেডি মই ইনফৰ্মেশ্যন দিয়াই আছে কেনেকুৱা ধৰণৰ কষ্ট মানে 3,000 3,500 ভিতৰত পাৰ নাইট লয় চাগে ইহঁতে এতিয়া হয়তো বাঢ়িব পাৰে মই সুধিব ট্ৰাই কৰিম আৰু মই আহি পালোঁ একদম নদীৰ পাৰত ব্ৰহ্মপুত্ৰখন দেখিছে এইখন খুব সুন্দৰ আমি লাঞ্চ চাঞ্চ কৰি ওলাই যাম ইয়াৰ পৰা চ' ফ্ৰেণ্ডছ এইটো হৈছে ৰেষ্টুৰেণ্টখনৰ ভিতৰৰখিনি আৰু ইণ্টেৰিয়ৰটো ইমান ধুনীয়াকৈ সজাইছে চাওক গোটেইখিনি বেম্বৰ হয় ফ্ৰেণ্ডছ আপোনালোকে যদি ভাবিছে গুৱাহাটীৰ বাহিৰত অলপমান কোৱালিটি টাইম কটাম তেতিয়াহ'লে চানকা এটা বেষ্ট প্লেচ হ'ব আপোনালোকৰ কাৰণে কাৰণ আপোনালোক দেখুৱালোঁ ঠাইখন খুব সুন্দৰ আৰু উইথ ফেমিলি আপোনালোকে ইয়াতে এনজয় কৰিব পাৰিব চ' আজি ভিডিঅ'টো ইয়াতে সামৰিম আপোনাক কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰিব নাপাৰিব যদি ভাল লাগিল লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি মোক মটিভেট কৰিব তেন্তে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাই বাই